CM Tripole 2.0 অনলাইন এপ্লাই আৰম্ভ। সো প্ৰথমে এটা ভিডিঅ' ক্লিপ চাই লোৱা, তাৰ পিছত আমি কথা পাতিম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ আবেদনৰ প্ৰক্ৰিয়া কেতিয়া আৰম্ভ হ'ব? ইতিমধ্যে যি 1,54,000 যুৱক যুৱতীয়ে পঞ্জীয়ন সমাপ্ত কৰিলে, এতিয়া তেওঁলোকৰ বাবে আবেদনৰ সময়। আৰু তেওঁলোকে অহা 1 জানুৱাৰীৰ পৰা আবেদন কৰাৰ সুবিধা পাব। 1 জানুৱাৰী তাৰিখে আমি এই আবেদনৰ পৰ্টেলটো মুকলি কৰি দিম। মিউচুৱেল ট্ৰান্সফাৰৰ পৰ্টেলো মুকলি হ'ব আৰু সমান্তৰালভাৱে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰ আবেদনৰ পৰ্টেলো আমি 1 জানুৱাৰী তাৰিখে মুকলি কৰিম। যেহেতু আমাৰ CM ছাৰ স্পষ্টভাৱে ঘোষণা কৰিছে যে 1 জানুৱাৰী 2025 তাৰিখৰ পৰা আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। অসম চৰকাৰৰ আঁচনি 2 লাখ টকা 5 লাখ টকা আসাম আত্মনিৰ্ভৰ অসম অভিযান স্কিমৰ অনলাইন এপ্লাই আৰম্ভ হ'ব 1 জানুৱাৰী 2025 তাৰিখৰ পৰা। আজি যেহেতু আমাৰ 5 জানুৱাৰী 2025 হয়, এতিয়াও লিংক এক্টিভ কৰি দিয়া নাই বা অনলাইন এপ্লাই আৰম্ভ হৈছে নে নাই, আজি আমি ইয়াত কিছুমান গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম। সো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আৰু যদিহে আপোনালোকে আমাৰ চেনেলটোত নতুনবাৰৰ কাৰণে ভিজিট কৰিছে, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব এণ্ড ফ'ল' কৰিব নাপাহৰিব। এতিয়া চাওক বন্ধু বান্ধৱীসকল, যিহেতু আমাৰ CM ছাৰ স্পষ্টভাৱে ঘোষণা কৰিছে যে আমাৰ 1 জানুৱাৰী 2025 তাৰিখৰ পৰা অনলাইন এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হ'ব। আৰু ইয়াৰ মাজতে এটা গুৰুত্বপূৰ্ণ কথা মন কৰিব, যিহেতু বহুতে কমেণ্ট কৰি আছে, সো আমাৰ ডিচেম্বৰ মাহতে আমি অনলাইন এপ্লাই কৰিছোঁ, এতিয়া কি হ'ল, এইকেইটা কি হ'ল, বা পুনৰ এতিয়া আকৌ আমাক নতুনকৈ কিয় এপ্লাই কৰিব লাগে, এই কথাটো ক্লিয়াৰ কৰি লোৱা। যিহেতু চাওক, আমাৰ আসাম পুলিচৰ ক্ষেত্ৰত বা গ্ৰেড 3 গ্ৰেড 4 বা SSCৰ ক্ষেত্ৰত যিকোনো চাকৰি যিকোনো অনলাইন এপ্লাইৰ ক্ষেত্ৰত আমাৰ চিষ্টেমটো দুটা চিষ্টেম থাকে, মানে ষ্টেপ 1 ষ্টেপ 2 আমাৰ ৰেজিষ্ট্ৰেশ্যনটো এণ্ড অনলাইন এপ্লাই আমাৰ একেলগে হয়। মানে চাকৰিৰ ক্ষেত্ৰত একেলগে দিয়া হয়। ফাৰ্ষ্ট টাইম আপোনালোকৰ এড্ৰেছটো দিব লাগিব, নেম মানে ডিটেইলছখিনি দিব লাগিব, মানে ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব, তাৰপিছতহে আপোনালোকে এপ্লাইটো কৰিব পাৰিব যে আপোনালোকে কোনটো পোষ্টত এপ্লাই কৰিব বা কোনটো ছেক্টৰত এপ্লাই কৰিব। চ' আমাৰ দুটা ষ্টেপ থাকে, ঠিক আছে। আমাৰ চাকৰিৰ ক্ষেত্ৰত আসাম পুলিচ, ADRE আৰু লগতে SSC আৰ্মি, চ' আমাৰ চাকৰিৰ ক্ষেত্ৰত একেলগে এই লিংকটো এক্টিভ কৰি দিয়া হয় যে ফাৰ্ষ্ট টাইম ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগে, তাৰপিছত এপ্লাই কৰিব লাগে, অ'কে। আৰু আমাৰ যিটো CM Tripole অসম চৰকাৰৰ আঁচনি 2 লাখ টকা 5 লাখ টকা আসাম আত্মনিৰ্ভৰ অসম অভিযান স্কিম, ইয়াতে আমাৰ ষ্টেপ বেলেগ কৰিছে। ফাৰ্ষ্ট টাইম আপোনালোকক ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব, তাৰপিছতহে আপোনাক পুনৰ অনলাইন এপ্লাই কৰিব লাগিব। যি আমাৰ মূল টপিকটো হ'ল যে নতুন কেণ্ডিডেটসকলৰ কাৰণে, যিসকলে টকা পইচাটো পোৱা নাই, নতুনকৈ এপ্লাই কৰিছে ডিচেম্বৰ মাহ বা তাৰ কিছুদিনমান আগতে, ফাইনেলি আমাৰ ৰেজিষ্ট্ৰেশ্যনটো অলৰেডি কমপ্লিট হৈছে। এতিয়া আমাৰ এপ্লাই হ'ব। এপ্লাই যিহেতু আমাৰ 1 জানুৱাৰী 2025 তাৰিখৰ পৰা হোৱা কথা আমাৰ CM ছাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰে স্পষ্টভাৱে ঘোষণা কৰিছে, কিন্তু আজি আমাৰ 5 জানুৱাৰী 2025 হয়। আজি এতিয়াও লিংক এক্টিভ কৰি দিয়া নাই। কিয় দিয়া নাই এই কথাটো মন কৰিব। যিহেতু চাওক, আমাৰ কিছুমান জিলাৰ যেনেকুৱা আমাৰ বঙাইগাঁও, লগতে কিছুমান জিলাৰ আমাৰ যিটো ৰেজিষ্ট্ৰেশ্যনটো আছিল সেইটো আমাৰ 9/12/2024, মানে 2024 চনৰ ডিচেম্বৰ মাহৰ 9 তাৰিখ লাষ্ট ডেট আছিল কিছুমান জিলা। আৰু আমাৰ কিছুমান জিলা আগতীয়াকৈ আমাৰ ৰেজিষ্ট্ৰেশ্যনটো অলৰেডি কমপ্লিট হৈছে বা অনলাইন এপ্লাইটো হৈছে। এতিয়া আকৌ যিহেতু আমাৰ 1 জানুৱাৰীৰ পৰা অনলাইন এপ্লাই আৰম্ভ কৰি দিয়াৰ কথা, কিন্তু এতিয়াও দিয়া নাই। চ' ইমিডিয়েটলি অতি সোনকালে মুকলি কৰি দিয়া হ'ব, যিহেতু অফিচিয়েলভাৱে কিছুমান কাম আছে, সেই কামবোৰ এতিয়াও কমপ্লিট হোৱা নাই। চ' কামবোৰ কমপ্লিট হোৱাৰ লগে লগে আমাৰ পুনৰ অনলাইন এপ্লাই লিংক এক্টিভ কৰি দিয়া হ'ব। আৰু মই ভাবোঁ মানে সকলোৰে একেবাৰে বা একেলগে অনলাইন এপ্লাই লিংকটো এক্টিভ কৰি দিয়া হ'ব। আৰু যেতিয়াই এক্টিভ কৰি দিয়া হয়, মই অতি সোনকালে আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। এতিয়া চাওক, যিহেতু আমাৰ যিটো অফিচিয়েল ৱেবছাইট আছে, চ' আপোনালোকে নিজে গৈ চাব পাৰিব। একো আমাৰ অফিচিয়েল ন'টিচ মুকলি কৰি দিয়া নাই যে আজিৰ পৰা আমাৰ অনলাইন এপ্লাই আৰম্ভ হ'ব বা কালিৰ পৰা আমাৰ অনলাইন এপ্লাই আৰম্ভ হ'ব। একো আমাৰ অফিচিয়েলভাৱে ন'টিচ মুকলি কৰি দিয়া নাই। বা যিহেতু আগতীয়াকৈ আমাৰ CM ছাৰ মানে কেইদিনমান আগতে আমাৰ CM ছাৰ স্পষ্টভাৱে ঘোষণা কৰিছে যে আমাৰ 1 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব, কিন্তু এতিয়াও লিংকটো এক্টিভ কৰি দিয়া নাই। আৰু মই ভাবোঁ যে আমাৰ ছেকেণ্ড উইকৰ ভিতৰত মানে 14-15 তাৰিখৰ ওচৰে পাজৰে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব।
বা প্ৰজেক্ট ৰিপৰ্টটো এপ্লাই কৰিব লাগিব বা ছাবমিট কৰিব লাগিব ইয়াত আৰু এটা গুৰুত্বপূৰ্ণ কথা মন কৰিব সো যিসকলে মানে ডিসেম্বৰ মাহ বা কেইদিনমান আগতে অনলাইন এপ্লাই কৰিছে আমাৰ 2.0 ৰ কাৰণে সো কিছুমানে ভাবি আছে মই অলৰেডি এপ্লাই কৰিছো বাট এতিয়া মোক এপ্লাই কৰিব নালাগে নহয় এটো ভুল কথা সো আপোনালোকে যদি এইবাৰ এপ্লাই নকৰা তেনেহলে এবসেন্ট বুলি ধৰা হ'ব যেহেতু এইটো আমাৰ দুটা স্টেপ হয় আপোনালোকে এটা স্টেপহে অনলাইন এপ্লাই কৰিছে এতিয়া সেকেন্ড স্টেপ এপ্লাই লিংক এক্টিভ কৰি দিলে আপোনাক পুনৰ অনলাইন এপ্লাই কৰিব লাগিব যদি আপোনালোকে অনলাইন এপ্লাই নকৰা তেনেহলে আপোনালোকক এবসেন্ট বুলি ধৰা হ'ব এটো ক্লিয়াৰ হৈ গল মানে এতিয়া আমাৰ সেকেন্ড এপ্লাই হ'ব আৰু লিংক এক্টিভ কৰি দিয়া লগে লগে আপোনালোকক সকলোকে অনলাইন এপ্লাই কৰিব লাগিব আৰু কিছুমানে কমেন্ট কৰি আছে সো আমি ডাইৰেক্ট ইয়াত অনলাইন এপ্লাই কৰিব পাৰিম নে নাই মানে কেইদিনমান আগতে যেটো আমাৰ ৰেজিষ্ট্ৰেচনটো হৈ গল ইয়াত এপ্লাই কৰা নাই সেই সকলে ইয়াত এপ্লাই কৰিব নোৱাৰিব কাৰণ যেহেতু তাতে এটা আমাৰ ডাটা থাকে ঠিক আছে ফাৰ্স্ট টাইম ৰেজিষ্ট্ৰেচনটো কৰিব লাগিব যি সকলে ৰেজিষ্ট্ৰেচনটো কৰিছে অকল তেওঁলোকেহে ইয়াত অনলাইন এপ্লাইটো কৰিব পাৰিব আৰু যিসকলে ৰেজিষ্ট্ৰেচনটো কৰা নাই সো তেওঁলোকে ইয়াত অনলাইন এপ্লাই কৰিব নোৱাৰিব সেই কাৰণে যিসকলে ৰেজিষ্ট্ৰেচনটো কৰিছে সো আপোনালোকে ইয়াত পুনৰ অনলাইন এপ্লাই কৰিব লাগিব আৰু লিংকটো এক্টিভ কৰি দিয়া লগে লগে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম এটো ক্লিয়াৰ হৈ গল আৰু লগতে কিবা যদি বুজিব নাই সো আপোনালোকে নিজে কমেন্ট কৰি জনাব ভিডিওত এটা লাইক কৰিব আৰু লগতে ধুনিয়াকৈ এটা কমেন্ট কৰিব সো কোনটো টপিকৰ ওপৰত ভিডিও লাগে মই ভালকৈ ভিডিওৰ জৰিয়তে বুজাবলৈ চেষ্টা কৰিম আৰু যেতিয়া লিংক এক্টিভ কৰি দিয়া হয় মই অতি সোনকালে ভিডিওৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে কেনেকৈ কৰিব পাৰিব অনলাইন এপ্লাইটো এতিয়া চাওক সো আমাৰ সিএম স্যাৰ মাননীয় মুখ্যমন্ত্ৰী স্যাৰ কি ক'লে ভিডিও ক্লিপটো চাই লও আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ আবেদনৰ প্ৰক্ৰিয়া কেতিয়া আৰম্ভ হ'ব নতুনকৈ আবেদন কৰা ইতিমধ্যে 1,54,000 যুৱক যুৱতীয়ে নতুনকৈ এই আত্মনিৰ্ভৰ অভিযানৰ বাবে আবেদন কৰিছে এই বছৰ আমি ৭৫,000 যুৱকক 1 লাখ টকা প্ৰথম কিস্তিত দ্বিতীয় কিস্তিত 1 লাখ টকাকৈ আগবঢ়াম ইতিমধ্যে যি 1,54,000 যুৱক যুৱতীয়ে পঞ্জীয়ন সমাপ্ত কৰিলে এতিয়া তেওঁলোকৰ বাবে আবেদনৰ সময় আৰু তেওঁলোকে অহা 1 জানুৱাৰীৰ পৰা আবেদন কৰাৰ সুবিধা পাব 1 তাৰিখে অহা 1 জানুৱাৰী তাৰিখে আমি এই আবেদনৰ পোৰ্টেলটো মুকলি কৰি দিম মিউচুৱেল ট্ৰান্সফাৰৰ পোৰ্টেলো মুকলি হ'ব আৰু সমান্তৰালভাৱে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰ আবেদনৰ পোৰ্টেলো আমি 1 জানুৱাৰী তাৰিখে মুকলি কৰি দিম